Then moving on to chapter 2. ঠিক আছে আমি চাও chapter 2 কি আছে let's see chapter 2 হ'ব আমাৰ system of government ঠিক আছে আমাৰ যোনটো মানে গোটেই পলিটিক্যাল সেটআপ হয় এটো কেনেকৈ চলে হেতু আমি ডিসকাস কৰিম ঠিক আছে ফার্স্ট ইজ ইওর পার্লামেন্টারি সিস্টেম আমাৰ যোনটো জানো আমি প্ৰেসিডেন্সিয়াল ফর্ম আমি লোৱা নাই আমি পার্লামেন্টারি সিস্টেম লৈছো আমি হেতু ডিসকাস কৰিম ঠিক আছে এই চ্যাপ্টাৰত পার্লামেন্ট আৰু প্রেসিডেন্সি সিস্টেম দুটাৰে ডিসকাশন হ'ব দুটাৰে কম্পেৰিজন হ'ব ঠিক আছে আৰু লাষ্টত আমি আপোনাক বুজাম যে আমি পার্লামেন্টারি সিস্টেম কিয় লৈছো ঠিক আছে দেন উইল হ্যাভ দ্য ফেডারেল সিস্টেম যেনেকুৱা আমাৰ দেখত যেনেকুৱা গভৰ্নমেন্ট অফ ইন্ডিয়া আছে লগত আপোনাৰ স্টেট গভৰ্নমেন্ট আছে যেনেকুৱা গভৰ্নমেন্ট অফ আসাম গভৰ্নমেন্ট অফ বিহাৰ ঠিক আছে হেতুক আমি ফেডারেল সিস্টেম বুলি কওঁ ঠিক আছে হেতু আমি ডিসকাস কৰিম ওকে দেন উইল হ্যাভ দ্য সেন্ট্রাল স্টেট রিলেশন ভাৰত সৰকাৰৰ লগত অসম সৰকাৰৰ কি ৰিলেশন আছে কেনেকৈ আমি এই দেশৰ নীতিবোৰ কেনেকৈ চলে হেতু আমি ডিসকাস কৰিম ঠিক আছে then we'll have the interstate relation যেনেকুৱা এটা ষ্টেটৰ লগত আন এটা ষ্টেটৰ কি ৰিলেশন আছে কেনেকৈ সম্পৰ্ক হয় কেনেকৈ বিজনেস হয় হেতু আমি ডিসকাস কৰিম ওকে এইটো পাৰ্টত এইবিলাক থাকিব ঠিক আছে মুভিং অন টু চ্যাপ্টাৰ নম্বৰ 3 পাৰ্ট নম্বৰ 3 that will be central government ঠিক আছে এইটো ফটো হয়তো আপোনালোকৰ বহুত পৰিচলিত হয় ঠিক আছে this is called the central block ঠিক আছে এতে আমি ডিসকাস কৰিম the president first আমি কি ডিসকাস কৰিম প্ৰেসিডেন্টৰ বিষয় ঠিক আছে then we will discuss the vice president okay তাৰ পিছত আমি ডিসকাস কৰিম prime minister okay then we will discuss central council of ministers ঠিক আছে prime minister লগত যে ministers বোৰ থাকে council of ministers যেনেকুৱা cabinet minister হওক state minister হওক হেবোৰ আমি ডিসকাস কৰিম ঠিক আছে then we will have the cabinet committees then we will discuss the parliament as a whole কেনেকৈ কাম কৰে ঠিক আছে পার্লামেন্টত কি আছে লোকসভা রাজ্যসভা ঠিক আছে কেনেকৈ বাজেট সেশনবোৰ স্টার্ট হয় ঠিক আছে কেনেকৈ জয়েন্ট সেশন স্টার্ট হয় ঠিক আছে কেনেকৈ বিলবোৰ পাস হয় হেবোৰ আমি ডিসকাস কৰিম ঠিক আছে দেন উইল হ্যাভ দ্য পার্লামেন্টারি কমিটি এন্ড ফোরামস ঠিক আছে পার্লামেন্টারি কমিটি এন্ড ফোরামস আমি হেতু ডিসকাস কৰিম ওকে দেন উই উইল ডিসকাস লাস্টলি সুপ্রিম কোর্ট ঠিক আছে সেন্ট্রাল গভর্নমেন্টের আন্ডারতে পৰিব এটো সুপ্রিম কোর্ট আমাৰ ইন্ডিয়ান জুডিশিয়াল সিস্টেম সুপ্রিম কোর্ট আমি ডিসকাস কৰিম ঠিক আছে its powers and functions its jurisdiction its relation with the lower courts ebur ami sob a supreme court to discuss korim okay then moving on to the next chapter next will be the state government ঠিক আছে যেনেকুৱা ভাৰত সৰকাৰ আছে যেনেকুৱা আমাৰ ৰাজ্য সৰকাৰবোৰ আছে নহয় হেবোৰ আমি ডিসকাস কৰিম ঠিক আছে আমি সাম স্টেট গভৰ্নমেন্টৰ কি হেয়া আছে ফাৰ্স্ট ইজ ইওর গভর্নর ঠিক আছে গভর্নৰৰ বিষয়ে আমি ডিসকাস কৰিম then we will discuss about the chief minister okay governor tolo chief minister then we'll have the state council of ministers ঠিক আছে state council of minister discuss korim then we will discuss the vidhan sabha mane state legislature ঠিক আছে then we will discuss the high courts ঠিক আছে high court of officer discuss korim ami subordinate courts okay then we will discuss the special provisions of some states jeno kisman special states thake no Nagaland Mizoram ঠিক আছে then aru kisma states are hebur ami discuss korim thik ase moving into the next chapter union territories and local government thik ase union territories ami discuss korim janoka amar 8 ta union territory ase hebur ami discuss korim thik ase then we will have the scheduled and tribal areas thik ase scheduled tribe area bur thake je hebur ami discuss korim autonomous council bur thake hebur discuss korim thik ase then we will have the panchayati raj and municipality systems যেটো আমাৰ লোকাল গভর্নমেন্ট যেটো কয় আমাৰ পঞ্চায়তি ৰাজ আৰু মিউনিসিপাল সিস্টেম হেতু আমি ডিসকাস কৰিম then we'll have the constitutional body another chapter what important হয় constitutional body okay here we'll be discussing election commission আমি election commission বিষয়ে ডিসকাস কৰিম তাৰ পিছত আমি finance commission বিষয়ে ডিসকাস কৰিম তাৰ পিছত আমি কেগৰ বিষয়ে আমি ডিসকাস কৰিম তাৰ পিছত আমি attorney general of india বিষয়ে ডিসকাস কৰিম আৰু advocate general of state of become discuss korim okay then will be your emergency provisions janokwa emergency hoy no hoy hebur bikhoy ami discuss korim thik ase first is your national emergency thik ase jetia kajia hoy external aggression hoy armed rebellion hoy teta national emergency ঘোষণা kora hoy thik ase president's rule or state emergency hoy jetia state ot jeta অরাজকতা hoy তেতিয়া আমি রাষ্ট্রপতি হখন লগাই দিও হেতু আমি ডিসকাস কৰিম ঠিক আছে then we will have the financial emergency okay financial emergency
তো এইখিনি আমি ডিছকাছ কৰিম চ' আপোনালোকৰ চাগে লাগিছে দেখাত যে ইমান ডাঙৰ চেপ্টাৰ্ছবোৰ হয় বা ইমান পাৰ্টছ আছে কেনেকৈ কৰিম কিমান আৰ্টিকলছ আছে আমি কেনেকৈ মনত ৰাখিম বাট আপোনালোকে ভয় খাব নালাগে আমি প্ৰিভিয়াছ ইয়াৰ এনালাইচিছৰ পেপাৰ লৈ আনিছোঁ আৰু UPSC আৰু APSC লাষ্ট 10 ইয়াৰ্ছৰ পৰা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে যিটো পাৰ্টৰ পৰা কুৱেশ্যন আহিছে আৰু সিহঁতে কি কুৱেশ্যন আৰু আগন্তুক দিনত সুধিব পাৰে সেইবোৰ সব আমি এনালাইচিছ কৰি আনিছোঁ আৰু সেই এনালাইচিছ মতে আমি আপোনালোকক পঢ়াই যাম আৰু সেনেকৈ আপোনালোকক নোটছ দি যাম তো আপোনালোকে একদম চিন্তা কৰিব নালাগে খালি আপোনালোকে স্ক'ৰডেমি চেনেলত জড়িত হৈ থাকিব আমি আছোঁ আপোনালোকৰ কাৰণে আমি আশা কৰিম যে আপোনালোকে যাতে ভালকৈ পঢ়ি এইবাৰ আপোনালোকৰ এক্সামবোৰ ক্লিয়াৰ হওক আপোনালোকে এটা ভাল আপোনালোকে অফিচাৰ হ'ব পাৰে ঠিক আছে আৰু আমাৰ ৰাজ্য আৰু দেশৰ কাৰণে কাম কৰি যাব পাৰে ঠিক আছে তো আজিৰ কাৰণে আমি ইয়াতে সামৰণি মাৰোঁ ঠিক আছে আমি নেক্সট ক্লাছলৈ লগ পাম থেংক ইউ ছ' মাছ